গুহাৰ পিছত এইবাৰ অশোক শৰ্মাৰ বিস্ফোৰণ বিজেপিৰ অৱস্থা আগৰ দৰে হৈ থকা নাই হিতাধিকাৰীৰে ৰণ জিকিব বুলি ভাবিছে বিজেপি আমাৰ দৰে পুৰণি নেতাসকলক দলত এলাগি কৰা যেন অনুভৱ হৈছে বুলি অশোক শৰ্মাৰ মন্তব্য এই মুহূৰ্তত বিস্তৃত তথ্য জনাম যেহেতু লোকসভা নিৰ্বাচনত তেনেধৰণে দেখিবলৈ পোৱা গৈছে পৰ্যায়ক্ৰমে অনুষ্ঠিত হৈছে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ন বিজেপি পুৰণি বিজেপিৰ যি কথা সেই কথা চলি আছে আৰু এই মুহূৰ্তত আমি জনাই আছো বিজেপিত বৰ্তমানে অব্যাহত আছে পুৰণি নেতাৰ বিদ্ৰোহ পুৰণি বিজেপি নেতা ৰাজেন গোহাঁই যি মন্তব্য কৰিছিল সেই মন্তব্যৰ পিছতে এইবাৰ অশোক শৰ্মাৰ বিস্ফোৰণ তেওঁ কৈছে বিজেপিৰ অৱস্থা আগৰ দৰে হৈ থকা নাই হিতাধিকাৰীৰে ৰণ জিকিব বুলি ভাবিছে বিজেপিয়ে আমাৰ দৰে পুৰণি নেতাসকলক দলত এলাগি কৰা যেন অনুভৱ হৈছে বৰপেটা সমষ্টিৰ কোনো প্ৰচাৰ সভাতে দলে নিবিচাৰিলে পুৰণি নেতা অশোক শৰ্মাক মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ ভূমিকাটো অসন্তুষ্টি ব্যক্ত কৰিছে অশোক শৰ্মাই অশোক শৰ্মাক প্ৰচাৰৰ বাবে ফণীভূষণ চৌধুৰীয়ে নিবিচৰাত ক্ষিউ গুজাৰিছে তেওঁ কৈছে দল বৰ্তমান যি প্ৰক্ৰিয়াৰে চলিছে সেই প্ৰক্ৰিয়াই চৌধুৰীক বাধা দিছে বিজেপিৰ যি নীতি সেই নীতি আজিৰ তাৰিখত দলত নাই বিজেপিৰ যি মূল নীতি সেই মূল নীতি বৰ্তমান সময়ত বিজেপি দলত নাই বুলি স্পষ্ট মন্তব্য কৰিছে অশোক শৰ্মাই ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ছোৱাত জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই মন্তব্য কৰিছিল আৰু সেই মন্তব্যই আচলতে ৰাজ্যজুৰি ৰাজ্যৰ ৰাজনীতিত এক তোলপাৰ লগাইছিল বিশেষকৈ বিজেপিত কিন্তু এই মুহূৰ্তত আমি জনাই আছো এইবাৰ অশোক শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে তেওঁ কৈছে যে বিজেপিৰ অৱস্থা আগৰ দৰে হৈ থকা নাই যেহেতু বিজেপিয়ে হিতাধিকাৰীৰ সৃষ্টি কৰিছে হিতাধিকাৰীৰে যুদ্ধ জিকিব বুলি ভাবিছে বুলি তেওঁ মন্তব্যত স্পষ্ট কৰি দিছে তেওঁ কৈছে আমাৰ দৰে পুৰণি নেতাসকলক দলত এলাগি কৰা যেন অনুভৱ হৈছে বৰপেটা সমষ্টিৰ কোনো প্ৰচাৰ সভাতে দলে বিচৰা নাই অশোক শৰ্মাক মিত্ৰজোঁটৰ প্ৰাৰ্থী বৰপেটা সমষ্টিৰ ফণীভূষণ চৌধুৰী আৰু ফণীভূষণ চৌধুৰীৰ ভূমিকাটো অসন্তুষ্টি প্ৰকাশ কৰিছে শৰ্মাই অশোক শৰ্মাক প্ৰচাৰৰ বাবে ফণীভূষণ চৌধুৰীয়ে নিবিচৰাৰ বাবে ক্ষোভ উজাৰিছে তেওঁ কৈছে দল বৰ্তমান যি প্ৰক্ৰিয়াৰে চলিছে সেই প্ৰক্ৰিয়াই চৌধুৰীক বাধা দিছে বিজেপিৰ যি মূল নীতি আছিল সেই নীতি আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিত নাই মন্তব্য আছে অশোক শৰ্মাৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কি কৈছিল শুনো আহক ইয়াতো আৰু আগৰ দৰে বিজেপিৰ অৱস্থা নাই কাৰণ এতিয়া আমাৰ নেতৃত্বই হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিয়ে আমাৰ দৰে কাৰ্যকৰ্তাসকলক মানে এলাগি কৰা আমি অনুভৱ কৰিছোঁ তাত ডিব্ৰুগড়ত থাকি নিৰ্বাচনৰ কামত লাগিলোঁ বৰপেটাতো লগাৰ তীব্ৰ বাসনা আছিল কিন্তু কোনো এখন মিটিঙতে যিহেতু বিচৰা নাই মুহূৰ্তত মনটো ভাল লাগিছিল যে মই ভাল পোৱা মানুহজনক মোৰ মায়ে ভোটটো দিছে আৰু সেই খবৰটো দিওঁ বুলি ফোন কৰিছিলোঁ কিন্তু তেখেতক ফোনত নাপালোঁ আৰু তাৰপিছতো আৰু এদিন মই ফোন কৰিছিলোঁ ফোন নাপাই আজি মই নিজেই তেখেতক এটা শুভেচ্ছা দিব আহিছোঁ যিহেতু তেখেত জিকিব আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী আৰু সেইকাৰণে মই ইয়ালৈ আজি আহিছোঁ লগ পালে মই এতিয়ালৈ লগ পোৱা নাই আচলতে লগ পোৱাৰ কাৰণে যিখিনি যোগাযোগ হ'ব লাগিছিল সেইখিনি তেখেতে ৰাতিপুৱাই ওলালে আৰু 4 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে 6 নম্বৰ ৱাৰ্ডত চৌহানলাল নামেৰে এজন ব্যক্তিৰ মৃত্যু হৈছিল ডেকা মানুহ আৰু তাত তেখেত আহিল আৰু আমি গেটত ৰৈ থাকিলোঁ তেখেত বেলেগ এটা ফালেৰে গুচি গৈ আজি অগপ দলৰ এটা ৰেলী আছে আৰু সেই ৰেলীত তেখেতে মাত লগাই সৰভোগলৈ যোৱা বুলি কৈছে 1 বজাত মোক আহিম বুলি কৈছে এটাৰ পিছত জ্যেষ্ঠ কাৰ্যকৰ্তা নহ'লেও হৈ যাব বুলি ভাবিয়ে আমাক বিচৰা নাই গতিকে উপজাচি আৰুতো সকলোতে যোৱাৰ কথা নাই কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়া মোৰ প্ৰিয় মানুহ আছে আৰু সেইকাৰণে তেখেতক লগ ধৰি মই এনে ফোনেৰে শুভেচ্ছা দিছোঁ আগতে প্ৰথমতে তেখেত এদিন মোৰ ঘৰত যাম বুলিও কৈছিল কিন্তু মই ভাবিছোঁ যে আমাৰ এতিয়া যি প্ৰক্ৰিয়াৰে চলিছে সেই প্ৰক্ৰিয়াই হয়তো তেখেতক বাধা দিছে মোৰ তাত যোৱাৰ কাৰণে তেখেতে মোক এদিন কৈছিলোঁ অশোক তোৰ ঘৰত গৈ আছোঁ মই নীতি সেই নীতিটো আজিৰ তাৰিখত যাৰ কাৰণে আমি সেইটোৰ কাৰণেতো আমি খুলিম
কিন্তু কিছু মানুহক কাম দিলে, কিছু মানুহক পইচা দিলে মানে বিজেপি হোৱা নাই। বিজেপি চৰকাৰ হৈছে, কিন্তু বিজেপি নীতি আদৰ্শৰ পৰা এতিয়া বহু দূৰত গুচি গৈছে, যাৰ কাৰণে এই আপুনি কোৱাৰ দৰে জ্যেষ্ঠ কাৰ্যকৰ্তাসকল বহি যাব লগা হৈছে। কাৰণ আমি যি আদৰ্শৰে পৰিপুষ্ট হৈ দলটোক আগবঢ়াই নিয়াত বা চৰকাৰ গঠন কৰাত সক্ৰিয় ভূমিকা লৈছিলোঁ, সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই। অৰ্থাৎ বিজেপিৰ যিটো নীতি আছিল, আমি বিজেপিয়ে প্ৰলোভন নিদিওঁ, কিন্তু এতিয়া প্ৰলোভনৰ পয়োভৰ চলিছে। আমি এইবিলাকৰ বিৰোধিতা কৰিয়ে 15 চনৰ পৰা 13, 14, 15 চনৰ পৰা সংগঠন শক্তিশালী কৰি সল্লত পৰিৱৰ্তন কৰিছে, ইয়াৰ প্ৰলোভনৰ বিৰোধিতা কৰি। কিন্তু এতিয়া আমাৰ দলতে প্ৰলোভন হৈছে আৰু মানুহে এইটো বিশ্বাস কৰিছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি মিছাটো কথা ক'ব নোৱাৰোঁ। গতিকে আমি যিহেতু মিছা কথা ক'ব নোৱাৰোঁ, আমি সেইকাৰণে নিৰ্বাচনী প্ৰক্ৰিয়াত আৰু সহযোগ বিচৰা নাই। সেইকাৰণে আমি নিৰ্বাচনী প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ কৰিব? আৰু এয়া আছিল জ্যেষ্ঠ নেতা বা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্য। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে, তেওঁ মন্তব্যত স্পষ্ট কৰি দিছে যে বিজেপিত বৰ্তমান সময়ত প্ৰলোভনৰ পয়োভৰ চলিছে। বিজেপিৰ যি মূল নীতি আছিল, সেই নীতিৰ পৰা, নীতি আদৰ্শৰ পৰা বহু দূৰলৈ গুচি গৈছে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে পুৰণি নেতাৰ যি বিদ্ৰোহ বিজেপিত, সেই পুৰণি নেতাৰ বিদ্ৰোহ চলিয়ে আছে। কিয়নো অশোক শৰ্মাৰ পূৰ্বে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই মন্তব্য কৰিছিল, এক বিস্ফোৰক মন্তব্য। তেওঁ একেই কথা কৈছিল। ৰাজেন গোহাঁই মন্তব্য কৰিছিল লোকসভা নিৰ্বাচন, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ছোৱাত তেওঁৰ মন্তব্য আছে। তেওঁ কি মন্তব্য কৰিছিল শুনো আহক। খোলা জীপত আপুনি অকলে কি কৰিছিলে শেষসকলে, তাৰপিছত নিজে গঢ়া ঘৰখন আজি এতিয়া আলহীৰ দপদপনি, এনেধৰণৰ পৰিৱেশ হৈছে নেকি? চাওক, সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ। এইসব কথা কৈ আজি লাভ নাই, কিয়নো সেইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে। ময়ো ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে। আৰু হয়তো তাৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব। অকল ইয়াতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত। আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই যে এই ধৰণে ইগন'ৰ কৰিব নালাগে। আমি কোনো নেতা হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমাক দলীয় কৰ্মীয়ে ৰাইজৰ ওচৰত পৰিচয় কৰাই নিদিয়ে। তেওঁলোকে এখন মিটিং আহ্বান কৰি সেই মানুহখিনি গোটাই দি তাৰ ওচৰত আমাক নি পেলাই ভাষণ দিবলৈ দি সেই মানুহখিনিৰ ওচৰত আমাৰ নিচিনা মানুহক নেতা বনাই আহিছে। আৰু সেইসকলক যেতিয়া মই আজি ইগন'ৰ কৰিম, মই মোৰ পুৰণা বন্ধুকে চিনি পাম, মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া। এই যিটো দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে, তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো। মই বিচাৰোঁ যে দলৰ ভাল হওক। যদি ক্ষতি হয় তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে। এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে, কিন্তু এইটো নিবিচাৰোঁ। কিন্তু সময় পাৰ হৈ গৈছে বহু ক্ষেত্ৰত। কিন্তু চাওক, এইটো কথা মই আপোনালোকে যি ধৰণে নিৰীক্ষণ কৰিছে বা তাক দেখা পাইছে, প্ৰতিজন ভোটাৰেও দেখা পাইছে। আৰু আমাৰ ভোটাৰখিনি, আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয়, তেওঁলোকে সেই বস্তুটো ভাল নাপায়। গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব। গতিকে ভোট লাগে আমাক, কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে। যিসকল আমাৰ আপোন আছে, অতিকে ঘনিষ্ঠ, যিসকলে আমাক সকলো সময়তে সহায় সহযোগ কৰি আহিছে নিস্বাৰ্থভাৱে, সেইসকলক আমি প্ৰথম তেওঁলোকৰ ওচৰত গৈ তাৰ পাছত আমি নিশ্চয় এটা টাৰ্গেট কৰি ল'ব লাগে যে এইখিনি মানুহক আমালৈ আনিব পাৰিলে আমি নিশ্চয় আমাৰ বিজয়টো নিশ্চিত হ'ব পাৰে। তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে মানুহে ইমান বেয়া নাপায়। কিন্তু সম্পূৰ্ণ যদি তেওঁলোকে অগ্ৰাধিকাৰ দি হাজাৰ হাজাৰ মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে। মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি। তেনেকুৱা কিছুমান চাইকলজিকেল এফেক্ট এটা হয়। নিৰ্বাচনত প্ৰভাৱ পেলাই নেপেলাই নাজানো। যিখিনি মানুহ এইখিনি মই বেয়া পোৱা যেন দেখা পাইছোঁ, তেওঁলোকৰ প্ৰতিক্ৰিয়া মই শুনা পাইছোঁ। কিন্তু এটা কথা ঠিক
ভোটাৰসকলে ভোট দিবই যিসকলে ভাবে যে আমাৰ মোদীজীক প্ৰাইম মিনিষ্টাৰ পাতিব লাগে আমাৰ বিজেপি আগবাঢ়িব লাগে সেই ক্ষেত্ৰত তেওঁলোকে হয়তো মনত দুখ পালেও হয়তো ভাবিব যে ভোটটো দিয়া উচিত দিবই কিন্তু এইটো চাব লাগে কিছুমান কথা অকণমান কিয়নো ৰাজনীতিটো বৰ স্পৰ্শকাতৰ বস্তু কিয়নো মানে সৰু সৰু অকণ এটা কথাতেই গোটেই দৃশ্যপটটো হয়তো হঠাৎ চেঞ্জ হৈ যায় গতিকে এই চব কথা অকণমান চাই চিতি চলিলে আমাৰ দলটো আগবাঢ়িব খোলা জীপত আপুনি অকলে কি কৰিছিলে আৰু এয়া জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ বিস্ফোৰক সূচক মন্তব্য এনেধৰণে তেওঁ মন্তব্যত স্পষ্ট কৰি দিছে যে বিজেপিৰ যি নীতি আদৰ্শ লৈ আহিছিল ৰাজনীতিলৈ সেই নীতি আদৰ্শৰ পৰা ফালৰি কাটি আহিছে আৰু এই সন্দৰ্ভত ৰাজেন গোহাঁইৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কি কৈছিল তেওঁ শুনো আহক নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয় নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয় নিৰ্বাচনৰ দিনাখন